নামনি অসম আৰু মধ্য অসম আগ্ৰাসনৰ সম্পূৰ্ণ চিকাৰ হোৱাৰ পিছত এতিয়া এই অচিনাকি লোকসকলে উজনি অসম আৰু উত্তৰ অসমলৈ তেওঁলোকৰ আগ্ৰাসী ভূমিকা আগবঢ়াই নিছে। আমাৰ চৰকাৰখনে জাতি মাটি ভেটিৰ প্ৰতি আমাৰ নিৰন্তৰ আস্থাক আমি স্বীকাৰ কৰি অসমীয়া জাতিক আমাৰ কৃষ্টি সংস্কৃতিক জীয়াই ৰাখিবলৈ আমি এখন ডাঙৰ যুদ্ধ আৰম্ভ কৰিছো। যোৱা সময়ছোৱাত আমাৰ চৰকাৰে 1,20,000 বিঘা ভূমি বেদখল মুক্ত কৰি এক প্ৰকাৰ অভিলেখ সৃষ্টি কৰিছে। স্বাধীনতা দিৱসৰ এই পবিত্ৰ পতাকাৰ তলত থিয় হৈ আজি আমি আকৌ এবাৰ সংকল্প কৰিছো, অসমৰ প্ৰতি টুকুৰা বনভূমিৰ পৰা, অসমৰ প্ৰতি টুকুৰা গ্ৰেজিং লেণ্ডৰ পৰা, অসমৰ প্ৰতি টুকুৰা ট্ৰাইবেল বেল্ট এণ্ড ব্লকৰ পৰা, অসমৰ প্ৰতি টুকুৰা চৰকাৰী ভূমিৰ পৰা আমি এই অচিনাকি বেদখলসকলক উচ্ছেদ কৰিম আৰু আমি আমাৰ নিৰন্তৰ সংগ্ৰাম অব্যাহত ৰাখিম। শ্ৰদ্ধা ৰাইজ, আজি আমাৰ অসমখনত কেইবাবিধ জেহাদে এক প্ৰকাৰ আত্মপ্ৰকাশ কৰিছে। লাভ জেহাদ, লেণ্ড জেহাদৰ দৰে বিভিন্ন ঘটনাৰাজিয়ে আজি আমাক আমনি কৰিছে। চৰকাৰে বুঢ়া চাপৰিৰ পৰা উৰিয়াম ঘাটলৈ, গৰুখুটিৰ পৰা গোৱালপাৰালৈ এক বিশাল উচ্ছেদ অভিযান চলাই আমি আকৌ এবাৰ অসমীয়া জাতিৰ সামগ্ৰিক সংকল্পক আমি প্ৰকাশ কৰিছো আৰু আজি স্বাধীনতা দিৱসৰ পবিত্ৰ পতাকাৰ তলত থিয় হৈ আমি অসমীয়া জাতিয়ে সংকল্প লৈছো যে অসমৰ এটুকুৰা মাটিও অচিনাকি বেদখলকাৰীৰ পৰা মুক্ত নকৰালৈ আমি ক্ষান্ত নহম, আমি আমাৰ সংগ্ৰাম অব্যাহত ৰাখিম।